নমস্কাৰ ডিমা হাছাও টাইম চোৱাৰ বাবে ধন্যবাদ দীৰ্ঘদিনৰ পৰাই হাফলং চহৰৰ যান বাহন সঠিক দিশত নিয়ন্ত্ৰিত নোহোৱাৰ অভিযোগ ৰাইজৰ ফালৰ পৰা উত্থাপিত হৈ আহিছে উপৰোক্ত ইছ্যুত আৰক্ষীৰ শীৰ্ষ বিষয়াক অৱগত কৰিলেও কামৰ কাম একো হোৱা নাই বুলি ৰাইজৰ অভিযোগ তেনে পৰিস্থিতিত সচেতন ৰাইজ অতিষ্ঠ হোৱাটো স্বাভাৱিক কাৰণ চহৰৰ ভিতৰত সৰু ডাঙৰ বাছ উৰ্জাৰ অনিয়ন্ত্ৰিতভাৱে চলাচল কৰে আজি কিছুদিন আগতে চহৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰ তীব্ৰবেগী বাইকৰ ৰুখৰ বলি হৈছিল একই অৱস্থা হাফলং চৰকাৰী বাগানত তাত থকা পিএমচি কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰৱেশ পথত প্ৰতিদিনে ছাত্ৰ ছাত্ৰীক কঢ়িয়াই নিয়া ব্যক্তিগত চাৰিচকীয়া বাহন অটোৰিক্সা বা টু হুইলাৰৰ দীঘলীয়া লাইন পৰিলক্ষিত হয় য'ত অলপ সময়ৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সঠিক সময়ত নিজৰ সন্তানে বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিতি নিশ্চিত কৰাৰ বাবে দূৰ-দূৰণিৰ পৰা অভিভাৱকসকল আহি উপস্থিত হয় ইয়াৰ কিছুমানে অটোৰিক্সা আৰু আন কিছুমানে টু হুইলাৰক বাছি লয় যাৰ বাবে যান-জঁটৰ সৃষ্টি হোৱাটো স্বাভাৱিক বিষয় কিন্তু আচৰিতভাৱে তাত যান-বাহন নিয়ন্ত্ৰণৰ বাবে নাই কোনো আৰক্ষী কনষ্টেবল হাফলং পিএমচি কেন্দ্ৰীয় বিদ্যালয়ত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান হয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা অন্তত 6 শতাধিক কিন্তু খুচকাৰী নিজৰ সন্তানক সঠিক সময়ত বিদ্যালয়ৰ গেটত এৰিবলৈ গৈ প্ৰতিদিনে পুৱাত অভিভাৱকসকলক এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় যিকোনো মুহূৰ্তত যে দুৰ্ঘটনা সংঘটিত নহ'ব তাৰ কোনো নিশ্চয়তা নাই এই প্ৰতিবেদন ডিমা হাছাও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দৃষ্টিগোচৰ হৈছে যদি তেনেহ'লে বিষয়টোত গুৰুত্ব দিয়াৰ আহ্বান জনালোঁ